গুৱাহাটীৰ কলাক্ষেত্ৰত হৈ থকা সাংস্কৃতিক মহোৎসৱ চাবলৈ গৈছিলোঁ। আচলতে মোৰ হাজবেণ্ডৰ ভণ্টি আহিছে গোলাঘাটৰ পৰা, তাইও গোলাঘাটৰ পাৰ্টিচিপেণ্টখিনিক লৈ আহিছিলে। তাই ক'লে যে বৌ আহা, প্ৰগ্ৰেমো চাবা, আমি লগ কৰাও হ'ব, অকণমান ইয়াতে ঘূৰিবও পাৰিম। গ'লোঁ, ইমান যে ভাল লাগিলে, ইমানবোৰ পাৰ্টিচিপেণ্ট, এটা চাৰিওফালে বেলেগ বেলেগ অডিটৰিয়ামত বেলেগ বেলেগ কম্পিটিশ্যন হৈ আছিলে। আমি একদম এইটো অডিটৰিয়ামৰ পৰা সেইটো অডিটৰিয়াম, সেইটো অডিটৰিয়ামৰ পৰা সেইটো অডিটৰিয়াম চাৰিওফালে ঘূৰিলোঁ। বহুত ভাল লাগিলে কিন্তু পাৰ্টিচিপেণ্টখিনিক দেখি একদম মোৰ যে আগৰ দিনবোৰ মনত পৰি গ'ল, যেতিয়া মই ডান্স কৰিছিলোঁ, কম্পিটিশ্যনছবোৰ কৰি গৈছিলোঁ, বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ টিমৰ লগত। নষ্টালজিক হৈ গ'লোঁ। তাৰপিছত আমি জ্যোতি চিত্ৰবনো আহিলোঁ। ইয়াতো ৰবীন্দ্ৰ সংগীত কম্পিটিশ্যন হৈ আছিলে, অকণমান চালোঁ আৰু তাৰপিছত লাহেকৈ ঘৰলৈও ঘূৰি আহিলোঁ আইচক্ৰীম চাইচক্ৰীম খাই।